আমি যে মানৱ ধৰ্মহে পালন কৰিছো আমি বোলে সেই মানৱ ধৰ্মটোৰ বিষয়ে বুজোৱাৰ আটাইতকৈ প্ৰথম খোজটোৱে শৰণ ঈশ্বৰৰ ওচৰত আহিলেই শৰণ অৰ্থাৎ আপুনি সমৰ্পণ কৰিছে আশ্ৰয় লৈছে গতিকে শিশু অৱস্থাৰ পৰাই আমি ভাবো যে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে সেই শৰণৰ দিশটোৰ ওপৰত গুৰুত্ব ৰখা উচিত এতিয়া শৰণ আৰম্ভ হ'ল আপুনি আহিল প্ৰথমে আহিল আপোনাৰ মনটোৱে আপোনাক টানি আনিল যে মই ঈশ্বৰৰ ওচৰত কপি দিব লাগিব সকলো মই ভগৱন্তৰ যে আছে বিশ্বাস কৰিছো মই ঈশ্বৰৰ ওচৰত শৰণ লৈছো যি কৰিম ঈশ্বৰৰ মতে কৰিম যি কৰিম মানুহৰ বাবে কৰিম ইয়াত ব্যক্তিগত স্বাৰ্থ নহয় আৰু অসৎ পথেৰে নাযাওঁ কাৰণ ভগৱন্তই সকলো দেখি আছে গতিকে ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ সৎ কৰ্ম কৰিম বুলি আপুনি শৰণ লৈছে আৰম্ভ হ'ল আপোনাৰ মনৰ শৰণ আপুনি গ'ল তালৈ সেয়া আপোনাৰ শৰীৰৰ শৰণ আপুনি নোযোৱাকৈ ঘৰৰ পৰা শৰণ নহ'ব আপুনি গ'ল অনুষ্ঠানলৈ আপোনালোক আজি আহিছে যেনেকৈ সেয়া শৰীৰৰ শৰণ আৰু তাৰ পাছত আহিলে বাক্যৰ শৰণ অৰ্থাৎ আপুনি শুনিবও লাগিব একুনা সভাসদ সাধু জনস্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ কলিত নাহিকে গতি বিনে হৰি নাম জানিয়া লস্য ত্যাজি বোলা ৰাম ৰাম হৰি ৰাম 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 এই যে ভাগৱত শাস্ত্ৰৰ কথা আমি শুনিম এতিয়া কথা শুনিলেহে গৈছে মনৰ সংশয় কিন্তু ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছিল যে তুমি শুনিব লাগিব শুনি তুমি যোৱা আগবাঢ়ি জ্ঞানৰ জৰিয়তে তোমাৰ মনৰ সংশয়বোৰ দূৰ কৰি তুমি কৰ্ম মাৰ্গেৰে এতিয়া যোৱা এই যে আমি কওঁ ভক্তি মাৰ্গ কৰ্ম মাৰ্গ সাধনা বুলি যে আমি কওঁ সেই তাত এই কথাটো তাত সংযোজন হৈ থাকে সেই আৰম্ভ হয় বাক্যৰ শৰণেৰে অৰ্থাৎ আপুনি শুনিবও লাগিব আপুনি ক'বও লাগিব এতিয়া বহু সংখ্যকে এই কথাষাৰ কয় যে এই ভাগৱত পাঠ কৰি আছে ভাগৱত শুনিনো সি কিমান ভাল হৈছে এই প্ৰাৰ্থনা গাই আছে বৰ একেবাৰে নামে মূৰত ধৰিছে ই নাম গাই কিডাল কৰিছে সমালোচনা কৰে হয়নে বেছিকৈ এতিয়া ময়ে বেছিকৈ এইটো ব্যক্তিগত কথা আমিয়ে যেতিয়া ঈশ্বৰৰ কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰিছোঁ আমাকে আক্ৰমণ কৰিছে এইগৰাকী ভগৱানৰ বাহিৰে ক'বলগীয়া একো নাই নেকি গুৰুজনাৰ বাহিৰে ক'বলগীয়া একো নাই নেকি বুলি আমাক কয় কিন্তু এই ভগৱন্তৰ কথাত ইয়াত যে এটা সুকীয়া মাদকতা আছে ইয়াত যে এটা প্ৰাপ্তি আছে মানুহ হিচাপে আমি যে আপুনি মই একোৱেই নহয় ধূলিকণা আমি জীয়াই আছোঁ ঈশ্বৰৰ অনুগ্ৰহত সেইটো উপলব্ধি আমাৰ জীৱনৰ চৰম প্ৰাপ্তি আচলতে সেই কথাটোৰ বাবেহে আমাৰ কিন্তু এই যাত্ৰা গতিকে সেই বাক্যই ক্ৰিয়া নকৰে বুলি কোৱাসকলক মোৰ প্ৰশ্ন থাকে যদি টেঙা বুলি কোৱাৰ লগে লগে আপোনাৰ মুখত টেঙা পানী আহে যদি জ্বলা বুলি কোৱাৰ লগে লগে আপুনি অনুভৱ কৰে জ্বলা পুৰিছে সেই বুলি যদি আপুনি অনুভৱ কৰে যদি প্ৰচণ্ড গৰম বুলি কোৱাৰ লগে লগে আপুনি অলপ অনুভৱ কৰে গৰম বৰ বেছিকৈ ঠাণ্ডা দিনৰ বৰফ যদি আপুনি চাই থাকে মোবাইলতো যদি চাই আছে দৃশ্য চাই থকাৰ লগে লগে আপুনি অকণমান অনুভৱ কৰে নে অকণমান সময়ৰ বাবে হিট এই ধৰণৰ অনুভৱ এটা থাকে টেঙা জ্বলা বুলি কোৱাৰ লগে লগে এইটো বিজ্ঞানসন্মত কথা আমাৰ মুখলৈ পানী আহে বেছিকৈ টেঙা বুলি কৈ থকাৰ লগে লগে যদি টেঙা বুলি কোৱাৰ লগে লগে জ্বলা বুলি কোৱাৰ লগে লগে তিতা বুলি কোৱাৰ লগে লগে মিঠা বুলি কোৱাৰ লগে লগে আপোনাৰ শৰীৰে ক্ৰিয়া কৰে তেন্তে কৃষ্ণ বুলি ক'লে মাধৱ বুলি ক'লে ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব কৃষ্ণ বুলি ক'লে কিয় ক্ৰিয়া নকৰিব অ হৰি অ ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব ভগৱন্তৰ নাম ল'লে ক্ৰিয়া কিয় নকৰিব কৰিব মাত্ৰ শুদ্ধ অন্তৰে আমি সেয়া নাম ল'বও জানিব লাগিব যে আমি নাম কেনেকৈ লৈছোঁ নাম ল'বৰ বাবে গুৰুজনাই আমাক শিকাই থৈ গৈছে যে আমি এনেকৈ আচলতে নাম ল'ব লাগিব সেই নামৰ জৰিয়তেহে আমাৰ ঈশ্বৰ প্ৰাপ্তিৰ কথাবোৰ থাকে এতিয়া ঈশ্বৰ প্ৰাপ্তি বুলি কোৱাৰ লগে লগে ঈশ্বৰেও আমাক যিমানখিনি আমি সাধনা কৰোঁ সেই সাধনা অনুপাতেহে কিন্তু ঈশ্বৰে আমাক দিয়ে সেইটোও মনত ৰাখিব লাগিব তাৰ এটা উদাহৰণ হৈছে যে নাৰদৰ উপৰিজন্ম কথা আপোনালোক সকলোৱে জানে মই অকণমান ক'ব বিচাৰিছোঁ নাৰদৰ উপৰিজন্ম কথাত নাৰদ যেতিয়া পূৰ্বজন্মত সেই এগৰাকী কণমানি আছিল সেই তাত যেতিয়া সেই 4গৰাকী সিদ্ধ তেওঁৰ ঘৰলৈ আহিছিল মাক গাখি আছিল কোনোমতে ক'ৰবাত কাম বন কৰি এমুঠি যোগাৰ কৰে সেই কণমানি সন্তানটি ঘৰখনত অভাৱ অনাটন কিন্তু 5 বছৰীয়া সেই সন্তানটিয়ে সেই সময়ত 4 সিদ্ধ পুৰুষৰ পৰা ইমানেই কৃষ্ণ কথা শুনিল যে 4 সিদ্ধ পুৰুষ যেতিয়া ঘৰখন এৰি যাবলৈ ওলাইছে তেতিয়া যাবলৈ দিয়া নাই যে আপোনালোক থাকক আৰু কেইদিনমান মোক অন্তত ভগৱন্তৰ কথা আৰু কিবা এটা কৈ থৈ যাওক আচৰিত হৈছে 4 সিদ্ধ পুৰুষ যে কণমানিটিয়ে
কেনেকৈ ইমান ভগৱন্তৰ সৈতে বিলীন হ'ব পাৰে তোমাক আশীৰ্বাদ কৰিছোঁ লগে লগে দিব্য শক্তিৰ দ্বাৰা ভগৱন্তক কিছু সাক্ষাৎ পাবলৈ সক্ষম হৈছে কণমানিটিয়ে তাৰ পাছত কণমানিটি উত্তৰ দিশে যাত্ৰা উত্তৰ দিশে গৈ আছে উত্তৰ দিশে গৈ হাবিবন ফালি গৈ থকাৰ সময়ত এই এজোপা হিন্দু ধৰ্ম আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয় যে তুলসী বৃক্ষ এজোপাৰ ওচৰতে সাধনা আৰম্ভ হ'ল আৰু সেই তাত সাধনা যে আৰম্ভ হ'ল কণমানিটিয়ে সাধনা আৰম্ভ হোৱাৰ পিছত ঈশ্বৰক কামনা কৰিছে ঈশ্বৰ নাহে আহিল ঈশ্বৰ এতিয়া ঈশ্বৰ আহিলো অকণমান সময়ৰ বাবে ঈশ্বৰ আহি ঈশ্বৰ আকৌ নোহোৱা হ'ল কণমানিকে তেতিয়া সুধিছে যে মই প্ৰভু তোমাক কেতিয়া সম্পূৰ্ণকৈ পাম তেতিয়া ভগৱন্তই কৈছে যে তুমি যিমান সাধনা কৰিলা মই সিমানহে তোমাৰ আগত ওলালো গতিকে আমি যিমান সাধনা কৰিম সিমানহে ভগৱন্তক আমি পাম যদি দিনটোত কোনোমতে এবাৰহে কৃষ্ণ নাম কৈছোঁ তাকো টান পাইহে ৰাম এনেকৈ কৈছোঁ কাৰোবাৰ বেমাৰ হৈছে নোৱাৰা থাক কৃষ্ণ আৰু কোনোবা ভকত আহিছে নোৱাৰা থাক কৃষ্ণ গতিকে তেনেকৈ কোৱাৰ পিছত সেই ওপৰজনো ইমান অকৰা নহয় যে আপুনি এদিন কৰিব তেওঁৰ গোটেই জীৱনটো আপোনাক সহায় কৰি থাকিব নামটো শুদ্ধ অন্তৰে আপুনিও ল'ব লাগিব আপুনি যিমান সাধনা কৰিব ওপৰত থকাজনেও সিমানেই দিব গতিকে সেই কণমানিগৰাকীক ভগৱন্তই যেতিয়া তেনেকৈ কৈছে ভগৱন্তই আৰু এটা কথা লগত সংযোজন কৰি দিলে যে বিকল্প আছে বিকল্প কি তেতিয়া তুমি পৰৱৰ্তী সময়ত যেতিয়া পাৰিষদীয় তনু হিচাপে জন্মগ্ৰহণ কৰিবা তেতিয়া কিন্তু তোমাৰ মুখত ঈশ্বৰৰ নাম থাকিব তুমি নাৰায়ণ নাম তাৰ পাছতে সেয়া নাৰদৰ জন্ম আৰু সেইবাবে লাজ এৰি ভয় এৰি শংকা এৰি গোটেই জীৱন সদায় নাৰায়ণৰ নাম লৈ থাকিল কৃষ্ণ নাম লৈ থাকিল নাৰদে আৰু সেই নাৰদে তাৰ পাছত ব্যাসক অনুৰোধ জনাইছিল যে কিবা এটা কৰক আপুনি এই যে মানুহখিনি এই যে মনুষ্যবোৰ আহিব পৰৱৰ্তী সময়ত যেতিয়া জন্ম লভিব এই যুগবোৰ যেতিয়া শেষ হৈ অন্য যুগৰ আৰম্ভ হ'ব কেনেকৈ জীয়াই থাকিব এওঁলোক থাকিবৰ বাবে আপুনি এভাগী শাস্ত্ৰ লিখি উলিয়াওক আৰু আৰম্ভ হ'ল ভাগৱত শাস্ত্ৰ আৰু সেই ভাগৱত শাস্ত্ৰভাগীকে ভাবিলে যে গুৰুজনাই এই ভাগৱত শাস্ত্ৰভাগীয়ে দেখোন আমাৰ উত্তম এক অস্ত্ৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ মানৱ জীৱনত গতিকে সেই শাস্ত্ৰভাগীকে গুৰুজনাই আৰম্ভ কৰি গ'ল অনুবাদৰ বাবে সেইবাবে কোৱা হয় আপুনি প্ৰশ্ন সুধি শেষ হৈ যাব ভাগৱতৰ উত্তৰ শেষ নহয় আপোনাৰ জীৱনৰ প্ৰতিটো কথা আজি আপুনি মই যি ধৰণে জীৱন নিৰ্বাহ কৰিছোঁ আনকি সন্তান এটি গৰ্ভত আপুনি ধাৰণ কৰাৰ পৰা সন্তানটি ভূমিষ্ঠ হোৱালৈকে এগৰাকী নাৰীয়ে কেনেকৈ থাকিব লাগে আজি বিজ্ঞানে যিখিনি কথা কয় সেইখিনি কথা ভাগৱতেও কয় সেইখিনি কথা গুৰুজনায়ো কৈ থৈ গৈছে আজিৰ তাৰিখত বিজ্ঞানে যিখিনি কথা কয় যেনেকৈ আজিৰ তাৰিখত বিশ্বব্যাপী যোগাসনৰ কথা কৈ থকা হয় সেই কথা আমাৰ গুৰুজনাই আজিৰ পৰা বহু বছৰ আগত আমাৰ গুৰুজনাই কৈ থৈ গ'ল কিন্তু আপুনি মই ক'ৰবাত সেই কথাটো স্বীকাৰ কৰিবলৈ টান পাওঁ আমি টান পাওঁ যে গুৰুজনাই কৈ থৈ যোৱা সেইখিনি এতিয়া এলান ধুল আগত আপোনাৰ মোৰ একো আহে নাযায় আমি ভাবোঁ যে আমি নিজৰ কামটো কৰিলেই হ'ল আমিবোৰ এতিয়া কোনোবা এটা বন্ধ কোঠৰীত ব্যক্তিগত স্বাৰ্থত আপুনি মই এতিয়া সোমাই পৰিছোঁ সেই মহাপুৰুষীয় আদৰ্শটো জীয়াই ৰাখিবৰ বাবে আপুনি মই কিমানে কষ্ট কৰিছোঁ এইটো ডাঙৰ কথা আজি সকলো একত্ৰিত হৈছোঁ আমি ইয়াত নাম ল'ম বুলি আপোনালোকৰ সত্ৰৰ যিসমূহ পৰম্পৰা আছে আপোনালোকে সেইসমূহ পালন কৰিছে কিন্তু বুকুত হাত থৈ প্ৰতিগৰাকী ক'ব পাৰিবনে যে সঁচাকৈ আমি তিল মানুহ গুৰুজনাৰ আদৰ্শত আঘাত কৰা নাই আমি আজিলৈকে যি কৰিছোঁ গুৰুজনাৰ আদৰ্শত আঘাত নহনাকৈ আমি কৰিছোঁ এই প্ৰশ্নটো যদি প্ৰতিগৰাকীয়ে নিজক সোধে তেতিয়া আমি পিছৰ প্ৰজন্মলৈ চিন্তা কৰি থাকিবলগীয়া নাই আৰু প্ৰতিগৰাকী জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ এই প্ৰশ্নটো যদি এতিয়া সোধে পিছত হাহাকাৰ কৰিবলগীয়াও নাই যে এটা সময়ত আমাৰ এইসকলে একো ভাল কাম নকৰিলে বুলি হাহাকাৰ কৰিবলগীয়া নাই যে নতুন প্ৰজন্মই আধ্যাত্মিকতাক বুজি নাপায় বুলি কাৰণ সমাজখন আমি সাজু কৰিছোঁ জ্যেষ্ঠসকলে সাজি থৈ যোৱা সমাজখন ইমানো শৃংখলিত নহয় যে কেৱল কনিষ্ঠসকলে বা নতুন প্ৰজন্মইহে তাক বিশৃংখল কৰি আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি মই ৰচনা কৰিছোঁ আৰু তাক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ অসমৰ প্ৰতিগৰাকী লোকেই আচলতে আধ্যাত্মিক কিন্তু বুজিবলৈ অকণমান মাত্ৰ সময়ৰ প্ৰয়োজন এই যে শৰণৰ কথা আপোনালোকক ক'লোঁ শৰণৰ লগে লগে মনৰ শৰণ বাক্যৰ শৰণ শৰীৰৰ শৰণৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথাও কিন্তু এতিয়া চাব লাগিব আমিবোৰ এতিয়া অতি আধুনিক হ'বলৈ গৈ আছোঁ আৰু বিশ্বায়নৰ সময়ত আমি অতি আধুনিক হ'বলৈ গৈ থাকোঁতে এনেকুৱা হৈছে আমাৰ পুৰণিকলীয়া যিবোৰ নীতি নিয়ম সেইবোৰ আমি পালন কৰিবলৈ অকণমান বেয়া পাওঁ আৰু অতি আধুনিক হ'বলৈ গৈ থকা এই স্বভাৱবোৰৰ বাবে আমি ক'ৰবাত আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ খাদ্য আমি কি খাইছোঁ যদি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে আপুনি চায় প্ৰতিদিনে আপোনালোকৰ ঘৰত বিবিধ ব্যঞ্জন থাকে
আপোনালোকে শৰীৰটোৰ বাবে ঠিকেই খাদ্য খায়, কিন্তু মনৰ খাদ্য আৰু আধ্যাত্মিক খাদ্য আপোনালোক কিমানজনে খাইছে সেইটো ডাঙৰ কথা। প্ৰতিগৰাকী আয়ে ক'ব পাৰিবনে যে আমাৰ ঘৰখনত আজি ঠিকেই মাছ মাংস ৰান্ধিলোঁ, আমাৰ ঘৰখনত আজি এই পাচলি ৰান্ধিলোঁ, কিন্তু আমাৰ ঘৰখনত আধ্যাত্মিক খাদ্য আমি কি ৰান্ধিছোঁ, আধ্যাত্মিক খাদ্য আমাৰ সন্তানক আমি কি দিছোঁ? মনৰ খাদ্য মোৰ স্বামীয়ে মোৰ সন্তানে কি খাবলৈ পাইছে? মনৰ খাদ্য, মানসিক সুস্থতাৰ বাবে খাদ্য, সেই আধ্যাত্মিক খাদ্য জীৱ জন্তুৱে খাব নোৱাৰে, আমিহে খাব পাৰোঁ। আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ থাকোঁ। মোৰ এইটো প্ৰশ্ন থাকে যে আমি যে নিজক কওঁ জীৱশ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ, এতিয়া বাকীবোৰ জীৱইতো তেনেকৈ অনুভৱো কৰিব নোৱাৰে, কথাও ক'ব নোৱাৰে, আমি যেনেকৈ বাক্য ব্যৱহাৰ কৰিছোঁ। তেনেধৰণে সেইবোৰ জীৱ জন্তুৱেতো কোৱা নাই যে আমি শ্ৰেষ্ঠ, শ্ৰেষ্ঠ বুলি আমিয়ে আমাক কৈছোঁ। ক'ব লাগিব মানুহে। জীৱশ্ৰেষ্ঠ শব্দটো গৰু এটাই ক'ব নেকি? জীৱশ্ৰেষ্ঠ শব্দটো ছাগলী এটাই কৈছে নেকি? জীৱশ্ৰেষ্ঠ শব্দটো কাউৰী এটাই কৈ থৈ গৈছে? নাই কোৱা, মানুহেই কৈছোঁ আমি। কি বুলি কৈছোঁ? আমি জীৱশ্ৰেষ্ঠ। কিন্তু প্ৰকৃতাৰ্থত আমি জীৱশ্ৰেষ্ঠৰ কাম কৰিছোঁনে? প্ৰকৃতাৰ্থত কৰিছোঁনে আমি জীৱশ্ৰেষ্ঠ? আমি সকলোবোৰ জীৱৰ মাজত নিজকে শ্ৰেষ্ঠ বুলি ভাবি ল'লোঁ, ঠিকেই, আমি মানুহ জাতি শ্ৰেষ্ঠ, আমি জীৱশ্ৰেষ্ঠ, কিন্তু আমি জীৱশ্ৰেষ্ঠ হিচাপে কি কৰিছোঁ সেইটো ডাঙৰ প্ৰশ্ন।